মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি জালুকবাৰীৰ বিভিন্ন প্ৰান্তত উপজা দিনৰ বিস্তৃত কাৰ্যসূচী মুখ্যমন্ত্ৰী মহোদয়ৰ উপজা দিন জালুকবাৰী সমষ্টিৰ বিধায়ক তথা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ আজি 56তম জন্মদিন তেখেতৰ এই জন্মদিনত শুভকামনাৰ কাৰণে দীৰ্ঘায়ুৰ কামনা কৰি উত্তৰ গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ পৰা ৰাইজে আহি এই প্ৰভাৱৰ দলগিন্দ আশীষ বিচাৰিছে যাতে উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে লোৱা হৈছে স্বচ্ছ ভাৰত চাফাই অভিযান উত্তৰ গুৱাহাটী পৌৰসভাৰ স্থানীয় ৰাইজৰ সহযোগত ৰূপায়ণ কৰা হৈছে এই কাৰ্যসূচী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌল গোবিন্দ পন্থী প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ উত্তৰ গুৱাহাটী পৌৰসভাৰ প্ৰভু দৌল গোবিন্দ মন্দিৰত সেৱা জনাই মুখ্যমন্ত্ৰীৰ মংগল কামনা কৰিলে সমষ্টিবাসীয়ে আমি উত্তৰ গুৱাহাটী পৌৰসভা অঞ্চলৰ বজাৰ অঞ্চলসমূহত যি দৈনিক পৰ্যায়ত চাফাই অভিযান আমি আৰম্ভ কৰিম বুলি এতিয়াৰ পৰা পৰিকল্পনা লৈছোঁ দৌল গোবিন্দ মন্দিৰৰ প্ৰাংগণৰ পৰা এইখিনি অঞ্চলো এটা বজাৰ অঞ্চল হয় ইতিমধ্যে আপোনালোকে দেখিছে যে বজাৰ অঞ্চলত বা ইয়াৰে অঞ্চলবিলাকত ৰেগুলাৰ ছুইপিং আমাৰ ষ্টাফৰ দ্বাৰা এনেকৈ হোৱা নাছিলে কিন্তু এতিয়া আমি প্ৰয়োজন বোধ কৰিছোঁ যে সেইটো আমি কৰিম এতিয়া আমি যদিও আমাৰ ষ্ট্ৰেন্থ অলপ কম হ'ব হয়তো অল্টাৰনেটিভত আজি এইখন বজাৰ কালি সেইখন বজাৰ কিন্তু পৰ্যায়ক্ৰমে আমি মানুহক বঢ়াই যাম আৰু ডেইলি বেচিছত সকলো বজাৰে আমি সদায় আমি পাৰিলে কেতিয়াবা দিনটোত দুবেলাই আমি কৰিব চেষ্টা কৰিম পৰ্যায়ক্ৰমে আমি ষ্ট্ৰেন্থ বঢ়াম মানুহ বঢ়াম আমাৰ সময়সূচী বঢ়াই যাম আপোনালোকক জনাই যাম আজিৰে পৰা উত্তৰ গুৱাহাটীখন নিকা আৰু স্বচ্ছ কৰি ৰখাৰ বাবে ব্যৱস্থা লৈছে উত্তৰ গুৱাহাটী পৌৰসভাই যিদৰে দ্ৰুতগতিত উন্নয়নৰ কাম কৰিছে তেনে পুনৰবাৰ যেন প্ৰতিদিনেই দ্ৰুতগতিত উন্নয়নৰ কাম কৰিব পাৰে তাৰ কাৰণে উত্তৰ গুৱাহাটীৰ ফালৰ পৰা বিভিন্ন ৰাইজে আহি এই মহাপ্ৰভু দৌলগোবিন্দ মন্দিৰত আশীষ বিচাৰিছে তেওঁৰ লগতে তেওঁৰ সপৰিয়াল দীৰ্ঘায়ু হয় তাৰ পুনৰ যাতে অসমত পুনৰ মুখ্যমন্ত্ৰী হৈ যাতে পুনৰবাৰ হৈ তেওঁ উন্নয়নৰ দিশত যিদৰে উন্নয়ন ধ্বজা আগবঢ়াইছে তেনেদৰে উন্নয়ন ধ্বজা আগবঢ়াবৰ কাৰণে আমি সকলো ৰাইজে উত্তৰ গুৱাহাটীৰ পৰা অহা আমাৰ সকলো ৰাইজে তেওঁৰ আশীষ বিচাৰি বাবা দৌলগোবিন্দ মন্দিৰৰ আশীষ বিচাৰি আমি ইয়াতে তেওঁ দীৰ্ঘায়ু কামনাৰ কাৰণে ইয়াতে উপস্থিত হৈছোঁ আৰু আমি সকলোৱে বিচাৰিছোঁ যে এনেধৰণৰ এজন মুখ্যমন্ত্ৰীয়ে যিজনে উন্নয়নৰ দিশত দ্ৰুতগতিত কাম কৰি অসমৰ ৰাইজক মোহিত কৰিব পাৰিছে আৰু তেনেজন মুখ্যমন্ত্ৰী আমি পুনৰবাৰ বিচাৰোঁ যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকক আৰু আমি তেওঁৰ সেইকাৰণে আহি মহাপ্ৰভুৰ ওচৰত আহি আশীষ বিচাৰিছোঁ উত্তৰ গুৱাহাটীৰ পৰা চন্দ্ৰথৰ বড়ো ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ